हेलो गाइज केनेके आपनालोके एभारेज स्टुडेन्टर पर टप होब पारे हेइटु এই ভিডিওত আলোচনা কৰিম। लेट्स स्टार्ट द ভিডিও। एभारेज स्टुडेन्टर पर टप होबले हले प्रथमটো पॉइंट হৈছে माइंडसेट एंड गोल सेटिंग। आपनि कि करिब माइंडसेट बनाइ लब कि मैं टप हमेই निजर ऊपर एटा विश्वास राखिब जे मैं टप हम बुली। तार पिছত एटा गोल सेटिंग गोल आपनि बनाबो जे टप होबले तो परसेंट बेसी লাগিব 98 97 এনেকৈ আপনি এটা পার্সেন্টৰ এটা কি লব টার্গেট লব গোল बनाबो সেই অনুপাতে আপনি চেষ্টা কৰি যাইব। দ্বিতীয় নম্বৰ টিপসটো কি হৈছে ইফেক্টিভ স্টাডি টেকনিক। আপনি ইফেক্টিভ স্টাডি করিবা। ইফেক্টিভ স্টাডির বেলেগ বেলেগ পদ্ধতি আছে। তো পোমোডোর একটা পদ্ধতি এই পদ্ধতির মধ্যে আপনি 25 মান পড়িল আকৌ 5 মিনিট রেস্ট লব 25 মিনিট পড়িল আকৌ 5 মিনিট রেস্ট লব এনেকে আপনি কি কৰিব পাৰে ইফেক্টিভ স্টাডি কৰিব পাৰে। কোনে কোনে কি কৰে অলপ অলপ খোজকাঢ়ে আৰু পঢ়ে খোজকাঢ়ে আৰু পঢ়ে আৰু কোনে কোনে কি কৰে এটা গান লগাই দিব মিউজিক লগাই দিব আৰু পঢ়িব। এইটো লং স্টাডিৰ কাৰণে এই টিপসটো ভাল। তো আপনি ইফেক্টিভ স্টাডি টেকনিক মই তিনটা শেয়ার কৰিলো কোনটো ভাল লাগে হেইটো ইউজ কৰিব। তাৰ পিছত টাইম ম্যানেজমেন্ট এটা টপ হ'ব খুজিছে টাইম ম্যানেজমেন্ট তো কৰিবই লাগিব। এটা টাইম ম্যানেজমেন্ট কেনেকৈ কৰিব আপনি কি কৰিব আগত যেনেকা আজি বাজে যিমান কৰিছিলে ঘুৰা ফিৰা এইবিলাক কটেকৰে কেনসেল কৰিব লাগিব। কেনসেল কৰি আপনি স্টাডি কৰিব খাব আৰু নিজৰ যত্ন ল'ব স্টাডি কৰিব খাব এনেকৈ সময় দিব লাগিব বেছি। তো মর্নিংৰ সময়ত টাইম ম্যানেজমেন্টের ভিতৰত মর্নিংৰ সময়ত যদি আপনি বেছিকৈ পঢ়ে তেন্তে কি হয় টপ হওয়ার চান্স বেশি থাকে। মর্নিংৰ সময়ত আপনি বেছিকৈ পঢ়িব। তার পিছত আন্ডারস্ট্যান্ড ইউর লার্নিং আপনার স্টাডিখিনি ভালকৈ বুঝি ল'ব লাগিব। বুঝার কারণে কোনে কোনে চার্ট ব্যবহার করে চার্ট ব্যবহার কৰি পড়ে মেপ ব্যবহার করে পারে আর ভিডিও লেকচার চাব পারে আপনি ইউটিউবৰ পৰা এনে ক্লাসৰ বাহিৰেও। অ্যাক্টিভ পার্টিসিপেশন ইন ক্লাস আপনি সদায় ক্লাসত প্রেজেন্ট থাকিব লাগিব। ক্লাসত প্রেজেন্ট থাকিব আৰু কি কৰিব আজি যেটো টপিক পঢ়াব সেইটো আপনি এডভান্সলি ঘৰৰ পৰা আগতে পঢ়ি আহিব। পঢ়ি অহাৰ পিছত কি হ'ব ক্লাসত আপনি যেতিয়া আলোচনা কৰিব টিচাৰে এইটো আপোনাৰ ৰিভাইজ হৈ গ'ল আকৌ কি কৰিব আপনি যিবিলাক অলপ সৰু সুৰা কি থাকিব প্ৰবলেম থাকিব সেইটো আপনি ক্লাসত ক্লিয়াৰ কৰি ল'ব। তাৰ পিছৰ পইণ্ট হৈছে হেলদি লাইফষ্টাইল। আপোনাৰ হেলদি লাইফষ্টাইলটো বহুত গুৰুত্বপূৰ্ণ নহ'লে আপনি ভাল ৰিজাল্ট কৰিব নোৱাৰে। এতিয়া আপনি মূৰ বিষাই আছে গা ভাল নহয় তেন্তে আপনি কেনেকৈ ৰিজাল্ট ভাল কৰিব পাৰিব। তো আপনি কি কৰিব খোৱা লোৱা ভালকৈ কৰিব সময়মতে কৰিব আৰু নিউট্ৰিশনযুক্ত খাদ্যবিলাক খাব যাতে আপোনাৰ হেলথটো ভাল থাকে। তাৰপিছত সিক হেল্প ওয়েন নিড যেতিয়া আপোনাৰ দৰকাৰ হয় আপনি আপোনাৰ বন্ধুৰ পৰা হেল্প ল'ব আপোনাৰ যিকোনো টিচাৰৰ পৰা হেল্প ল'ব লাজ নকৰিব। সৰু সুৰা যদি বুজি পৰাই তথাপি আপনি সৰু সুৰা কনসেপ্টখিনিও ক্লিয়াৰ কৰি ল'ব লাজ পাব নালাগে। এনেকৈ আপনি টপ হ'ব পাৰিব। তার পিছৰ পইণ্টটো কি এইটো হল আপনি প্ৰেক্টিস এইটো মোর ইম্পর্টেন্ট প্ৰেক্টিস এন্ড রিভিজন। আপনি বেশি বেশিকৈ প্ৰেক্টিস কৰিব যেতিয়া এটা এনসার পড়িব এইটো আপনি লিখি প্ৰেক্টিস কৰিব আগত লিখাৰ পিছত তাৰ পিছত কি কৰিব রিভিজন দি থাকিব কেইদিন পিছে পিছে রিভিজন দি থাকিব লাগিব নহলে পাহৰি যাব। নেক্সট পইণ্টটো হৈছে ষ্টে মোটিভেটেড। এতিয়া মোটিভেটেড থাকিব লাগিব আপনি প্ৰথম যেতিয়া আপনি চেষ্টা কৰিব হয়তো ৰিজাল্টটো বেয়া হ'ব আপনি প্ৰথম ইমান কষ্ট কৰাৰ পিছত ফল সিমান নাপাবও পাৰে লাহে লাহে আহি যাব। সেইকাৰণে আপনি মোটিভেটেড থাকিব লাগিব। একেবাৰে শেষৰ পইণ্টটো কি সেইটো হ'ল ৰিফ্লেক্ট এণ্ড এডাপ্ট। আপনি যে ট্রাই কৰি আছে ইয়াতে চাব যে আপোনাৰ ইনক্রিজ হৈ আছে নাই আপোনাৰ ডেভেলপমেন্ট হৈ আছে নে নাই। যদি হৈ থকা নাই তেন্তে আপনি নিউ টেকনিক এপ্লাই কৰিব নিউ টেকনিক এপ্লাই কৰি নিউ টেকনিক এডপ্ট কৰি আপনি ট্রাই কৰিব তেতিয়া আপনি টপ হৈ যাব পাৰিব। তো আজিৰ ভিডিওটো যদি ভাল লাগে মোৰ চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনত ক্লিক কৰি দিব। Bye.